Hey guys, welcome back to my Jinis vlog. আৰু আজি দিনটো ৰাতিৰ পৰা গৰম দি আছে নহয় আৰু এতিয়া চলি আছে 37 ডিগ্ৰী আৰু এইটো গৰমত একদমই থাকিব নোৱাৰি গাইছ আৰু এইটো গৰমত এনেকুৱা মানে একদম থাকিব নোৱাৰি কাৰণ এইটো মানে গোটেই টিন হয় কাৰণ মানে ইয়াত মানে গোটেই গৰম হিটটো ইয়াতে পৰে আৰু এই সময়টো এনেও দোকানটো বন্ধ কৰি দিওঁ সবচে বেষ্ট ভাল ঠাণ্ডা দিনত মানে গোটেই দিন থাকিব পাৰি মানে গৰম দিনটো এনেও মানে এইটো সময়ত মানুহ সব নাথাকে তো সেইকাৰণে এটা আমি দোকানটো বন্ধ কৰি থৈ দিওঁ আৰু দোকান বন্ধ কৰি আহিলোঁ ঘৰ আৰু ঘৰ আহি এটা ঠাণ্ডা মাৰি দিলোঁ কাৰণ আজি বহুতে গৰম সেইকাৰণে অকণমান ঠাণ্ডা খাই লৈছোঁ আৰু গাইছ আমাৰ এই ঘৰটো থাকিব নোৱাৰি কাৰণ মানে ঘৰৰ পিছফালে কঁঠাল গছ আছিলে কঁঠাল গছৰ ডালকেইটা কাটি দিয়া হ'ল কাটি দিয়াৰ কাৰণে মানে আৰু গৰম লাগে ঘৰটো আৰু গাইছ এইটো হৈছে কঁঠাল গাছ আৰু এই গছটো কাটি দিয়াৰ কাৰণে আৰু গৰম লাগে ঘৰটোত আৰু এইফালে আমাৰ পথাৰতো বহুত পানী বাঢ়ি গ'ল মানে দিনে দিনে বহুত পানী বাঢ়ি আছে একদম যোৱাবাৰতকৈ বহুত পানী এইবাৰ হৈ গ'ল আৰু পথাৰত কেইঘৰমান মানুহ আছে সেই মানুহকেইটাৰো বহুত অসুবিধা চলি আছে তো তাতো যাম আপোনালোকক দেখাম তেতিয়া ফটককৈ গাটো ধুই লওঁ তাৰপিছত লগ পাই আছোঁ তো গাইছ গা চা ধুই আহিলোঁ তেতিয়া ব'লক যাব লাগে পানী কেনেকুৱা পৰিস্থিতি আছে তো গাইছ পানীলৈ আমি পথাৰত আহি গ'লোঁ আৰু এইফালে আমি এতিয়া এইফালে যাব লাগিব এইফালে নাওলৈ যাব লাগিব তো এইফালে নাও আৰু এইফালে চবেই উঠিলে আৰু এতিয়া ময়ো উঠিলোঁ এতিয়া মই নাওটো এৰিলে তো এতিয়া এইফালে চাব পাৰে পানী বহুতো মানে কালিৰ পৰা আজি অকণ পানীটো পৰিমাণ বেছি দেখা গৈছে আপোনালোকে চাব পাৰিছে এয়া চাওক আৰু এইটো মাথাউৰিৰ পৰা পানী হৈ গৈছে আৰু এইটো মাজে আমি খোজকাঢ়ি যাওঁ কিন্তু এইটো মাথাউৰিত পূৰা হাঁহটো পৰ্যন্ত পানী হৈ আছে চাব পাৰে ফাঁচি জাল মাছ মাৰি আছে চাব পাৰে আপোনালোকে এয়া চাওক আৰু গাইছ এইফালে চাব পাৰে কিমান পানী হৈছে আৰু এইটো কালবৰটো দেখা পাইছেনে গাইছ তাত আমি আগত ক্ৰিকেট খেলিছিলোঁ আৰু তাতো এতিয়া বৰ্তমান বহুতো পৰিমাণ পানী হৈ আছে আৰু এইফালে চাব পাৰে নাজাটো দেখা দিয়ক এইফালে আৰু এইফালে যোনটো কাকডঙা ব্ৰিজ সেই ব্ৰিজটো মানে এইফালে এতিয়া যাব একদমেই নোৱাৰি গোটেই মানে পানী হৈ আছে আপোনালোকে দেখিব পাৰে আৰু এইটো তেতিয়া খেতিয়ক চিজন আৰু খেতিয়ক মানুহে ইয়াত ধান খেতি কৰি আছে আৰু ইয়াতো গোটেই পানী হৈ গ'ল চাব পাৰে মাথাই ৰাস্তা মানে পানী হৈ পূৰা ৰাস্তাটো ডুবি গ'ল সেইকাৰণে মানে যোনকেইটা মানে ইটা বালি যে অফিচত লোৱা হয় সেই বস্তুকেইটা নাট মানে পাৰ্চেল কৰা হৈছে তো মানে বহুতো অসুবিধা চলি আছে এইফালে আৰু এইফালে যাব মানে গোটেই মানে পানী হৈ গ'ল আৰু ইমান ৰ'দতো আপোনালোকৰ কাৰণে ভিডিঅ'টো বনাইছোঁ আপোনালোকে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব চাব পাৰে এই ৰাস্তাটো মই যে কৈছিলোঁ মাথাই ৰাস্তাটো গোটেই ডুবি গ'ল এয়া চব মানে ৰাস্তাটো পূৰা লেভেলৰ পানী হৈ গ'ল আৰু তলত পালি নে বহুত দ মই ভালকে সাঁতুৰিব নাজানো তথাপিও আহিছো শিকিব লাগে এইবোৰ কাৰণ ইয়াত বানপানী হৈ থাকে নহয় শিকিব লাগে কেতিয়া কি হৈ যায় ক'ব নোৱাৰি তো গাইছ সেইফালে চাব পাৰে এই ঘৰটো গোটেই যোনটো ডিপি আছে ডিপিৰ পূৰা লেভেলৰ পানী হৈ গ'ল ইয়াত চাব পাৰে আপোনালোকে গোটেই পানী আৰু এই পানীটো আমাৰ সেই বগজু নদী যে আছে বগজু নদীৰ পৰা এইটো চাইডৰ পৰাই আমাৰ এই পানীটো আহে অকণমান নাৰ পৰা নামি ল'লোঁ আৰু এইফালে আপোনালোকে দেখাবৰ কাৰণে নাৰ পৰা নামিলোঁ এই ঘৰটো দেখা পাইছে ঘৰটো গোটেই পানী হৈ গ'ল আৰু অকণমান পানী হৈ গ'লে গোটেই মানে ঘৰটোত পানী উঠাৰ সম্ভাৱনা আছে আৰু তাই ইমান পানী বহাৰ কাৰণে এইফালে নাও বনাই আছে আপোনালোকে চাব পাৰে আৰু এইফালে সেইটো ঘৰটো চাব পাৰে সেইটো ঘৰৰ পৰা পানী একদম লেভেলৰ হৈ গ'ল ঘৰৰ লেভেলৰ পানী হৈ গ'ল আৰু এইফালে গৰু ছাগলী বহুতৰে দিগদাৰ হৈছে মানে ঘাঁহ চাহটো নাই সেইকাৰণে এই ৰাস্তাটোৰ মাজে মাজে খাই আছে ঘাঁহ গাইছ এতিয়া আমি ইয়াতে ৰৈ আছিলোঁ আৰু এইফালে ৰৈ থকাৰ মাজত এজন দাদাক লগ পালোঁ দাদা এইফালে পৰা আহিলে তো দাদাৰ পৰা সুধোঁ এইফালে পানীৰ পৰিমাণ কেনেকুৱা তো দাদা এইফালে পানীৰ পৰিমাণ কেনেকুৱা একদম ঘৰ চৰ ডুবি গ'ল একেবাৰে আমি এই ঘৰ এতিয়া ৰাস্তাতে আৰু ঘৰ বনাম বগজু নদীত বহুতে পানীৰ পৰিমাণ একদম ঘৰ চৰ চব ডুবি একেবাৰে আৰু গৰু ছাগলী চব আনিলোঁ ঘৰত আছে দাদা ঘৰটো মানে গোটেই ডুবি গ'ল সেইকাৰণে মানে তাৰ পৰা গৰু ছাগলী লৈ পিনে আমাৰ তাত ওচৰ ঠাইত মানে ডেইলি বজাৰ আছে তাতে মানে কেম্প বনাই আছে বুলি অকণমান দাদা ক'লে তো দাদা ধন্যবাদ ইমান দেৰি কৈ দিয়াৰ কাৰণে আৰু এইফালে চাব পালে গৰুকেইটাৰ বহুত অসুবিধা মানে থাকিবলৈও জেগা নাই কাৰণ গোটেই পানী হৈছে সেইকাৰণে গৰুকেইটা এই ৰাস্তাৰ মাজতে আছে আপোনালোকে দেখা পাইছে তো বহুত গৰু ছাগলী বহুতৰে অসুবিধা চলি আছে মানে ইমান পানী হোৱাৰ কাৰণে তো এটা কথা মই বাৰে বাৰে কৈছোঁ কাৰণ বহুতেই বেয়া লাগিছে এইকেইটা চাই পিনে সেইকাৰণে এটা কথা বাৰে বাৰে মই কৈ আছোঁ তো গাইছ এতিয়া নাওত উঠি ল'লোঁ তো আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে বেল আইকনটো প্ৰেছ কৰি দিব আকৌ লগ পাম নতুন ভিডিঅ' বাই বাই